লালৈৰ অবিহনে আধৰুৱা অসমৰ ৰঙালীৰ মঞ্চ পাপনবিহীন এইবাৰ ৰঙালী উদযাপন সংগীতপ্ৰেমী ৰাইজৰ অসমৰ ৰাইজে বহাগৰ মঞ্চত বাৰুকৈ মনত পেলাইছে পাপনক বিহুৰ বতৰত কিয় নাই কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ এখনো সংগীতানুষ্ঠান এই প্ৰশ্নই এতিয়া কৌতূহলৰ সৃষ্টি কৰিছে পাপনৰ অনুৰাগীৰ মনত ৰঙালী বুলি ক'লেই যেন এক ভাবিব নোৱাৰা আনন্দ ৰঙালী বুলি ক'লেই যেন এটা বছৰৰ অন্তত প্ৰিয় শিল্পীগৰাকীৰ গীত উপভোগ কৰাৰ সময় ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংগীতপ্ৰেমী ৰাইজক আমোদ প্ৰদান কৰিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে তাৰকা শিল্পীসকল ইটোৰ পিছত সিটো জনপ্ৰিয় গীতৰ জৰিয়তে দৰ্শকক মনোৰঞ্জন দিছে জনপ্ৰিয় কণ্ঠশিল্পীসকলে কিন্তু তাৰ মাজতো এইবাৰ বহাগৰ মঞ্চত দৰ্শকে বাৰুকৈ মনত পেলাইছে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তক এই বছৰত অসমত এখনো বিহু অনুষ্ঠান ৰখা নাই জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে চলিত বৰ্ষত পাপনক কোনো এখন বিহু মঞ্চত দেখিবলৈ নাপাই দুখ প্ৰকাশ কৰিছে কণ্ঠশিল্পীগৰাকীৰ অনুৰাগীসকলে বিহু বুলি ক'লেই যেন দুগৰাকী শিল্পীৰ সংগীতানুষ্ঠানৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ থাকে অসমৰ সংগীতপ্ৰেমী ৰাইজ আৰু তেওঁলোক দুজনেই হৈছে জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্ত শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকী ব্যস্ত হৈ আছে ডকুমেণ্টাৰী কামত যাৰ কথা খুদ ভিডিঅ'ৰ জৰিয়তে প্ৰকাশ কৰিছিল পাপনে ইয়াৰ উপৰিও অসমৰ বাহিৰত বৰ্তমান সংগীতানুষ্ঠান কৰাত ব্যস্ত হৈ আছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী লালৈ তোমাৰ কথা ভাবিলেই জানা আদি শীৰ্ষক গীতৰ জৰিয়তে অসমৰ শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হোৱা পাপনৰ অনুপস্থিতি এবাৰ বাৰুকৈ অনুভৱ কৰিছে অসমবাসী ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট আছাম